ও দেতা ও আজি মই এটা ইণ্টাৰেষ্টিং ঘটনা দেখিলোঁ নহয় কিনো আমাৰ কুকুৰা পোৱালিকেইটাই অকণমানি শিলগুটি খাই আছে এই ভাইটিয়ে মই নিজে দেখিছোঁগে আচ্ছা কুকুৰাৰ বাৰু শিলগুটিও হজম হয় নি এইটো আচল প্ৰশ্ন শুনা কুকুৰাই নহয় উট পক্ষীয়েও তেনেকুৱা সৰু সৰু শিলগুটি খাই দিয়ে মানে গিলি দিয়ে আচলতে চৰাইৰ কোনো দাঁত নাথাকে গতিকে সিহঁতে বস্তুবিলাক গিলি দিয়ে কিন্তু এনেকুৱা কিছুমান টান টান বস্তু থাকে সিহঁতৰ খাদ্য বস্তু যিবোৰ সিহঁতৰ পেটত হজম নোহোৱা হয় গতিকে কি কৰে সিহঁতে সৰু সৰু পাথৰ সিহঁতে খাই দিয়ে যাতে সেইবিলাক সিহঁতৰ পেটত থকা সেই খাদ্য বস্তুবোৰ টান খাদ্য বস্তুবোৰৰ লগত ঘহনি খায়গৈ আৰু ঘহনি খোৱাৰ লগে লগে সেইবোৰ গুৰি হয় আৰু সিহঁতে হজম কৰি দিব পাৰে গম পালা অকল আমাৰ কুকুৰাৰ পোৱালিয়েই নহয় উট পক্ষীয়েও তেনেকুৱা কামটো কৰে বুজি পাইছেনে পাইছোঁ গতিকে চৰাই যিবিলাক চৰাই আচলতে পাথৰ খায় বা সৰু সৰু শিলগুটিবিলাক খায় সেই চৰাইবিলাকে আচলতে খাদ্য বস্তু হিচাপে শিলগুটি গ্ৰহণ নকৰে সিহঁতৰ খাদ্য বস্তুবিলাক পাচন হোৱাকৈ সিহঁতে শিলগুটি লগত গিলি দিয়ে আৰু সেইবিলাক পৰৱৰ্তী সময়ত ৰেচন প্ৰক্ৰিয়াৰ জৰিয়তে সিহঁতৰ পায়ুদ্বাৰেদি ওলাই যায় Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.